কামৰূপ মহাবিদ্যালয়ত অঘটন। পূব কামৰূপ মহাবিদ্যালয়ত অধ্যয়নৰত এজন ছাত্ৰক আটক বাইহাটা আৰক্ষীৰ। জানিব পৰা মতে পানাৰা নিবাসী মুছলিম আলীৰ পুত্ৰ স্নাতক ষান্মাসিকৰ ছাত্ৰ সেলিম আলী একেখন বিদ্যালয়ৰে অধ্যয়নৰত এগৰাকী ছাত্ৰীক মিছা নাম কৈ প্ৰেমৰ জালত পেলায়। ছাত্ৰীগৰাকীৰ অভিযোগ মৰ্মে ছাত্ৰজনে নিজকে ৰবি দাস বুলি কৈ ছাত্ৰীগৰাকীক প্ৰেমৰ জালত পেলায়। যেতিয়া ছাত্ৰীগৰাকীয়ে সঁচা কথাটো জানি ল'ৰাজনৰ লগত প্ৰেমৰ সম্পৰ্কত নাথাকো বুলি কোৱাত ছোৱালীজনীক অশ্লীল ভিডিঅ' আৰু ফটোৰে ব্লেকমেইলিং কৰে। বৰ্তমান ছোৱালীজনীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত ল'ৰাজনৰ বিৰুদ্ধে অভিযোগ দিছে। ল'ৰাজন বৰ্তমান বাইহাটা চাৰিআলি আৰক্ষীৰ জিম্মাত আছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। তোৰ নাম কওক কি? গাঁও ক'ত? সেলিম কি? সেলিম কি? সেলিম আলী। দেউতাৰৰ নাম কি? হা? মুছলিম আলী। গাঁও কি? দগাঁও? জোৰত কওঁ। দগাঁও কোন জেগা? দগাঁও পানাৰা। তই চুমি বোলা ছোৱালীজনক কি কৈছিলে? সঁচা ঘটনা কওঁচোন। একো কৰা নাই। হা? তই এইমাত্ৰ ফটোকে উঠিছিলি? এইমাত্ৰ ফটোকে উঠিছিলি? এনে উঠিছিলি? তোৰ তাত যে এই বেয়া ভিডিঅ'গিলা আছে, তই বেয়া মানে তাক ব্লেকমেইল কৰা নে? হা? ব্লেকমেইল কৰিবি? হা? ভিডিঅ' কি কৰিবি এতিয়া? ভিডিঅ'গিলা কি কৰিবি এতিয়া? ডিলিট নকৰিলে আৰু এনেকুৱা কৰিবি? যুৱকে আমাৰ হিন্দু ভগ্নী এগৰাকীক ৰবি ডেকা নামেৰে পৰিচয় দি ভুৱা পৰিচয় দি তেওঁক প্ৰেমৰ জালত পেলাই তেওঁক লাভ জাহাজৰ বলি বনায়। আৰু আজি একমাহ মানৰ পৰাই সেই ছোৱালীজনীক নানান ধৰণৰ টৰ্চাৰ, ব্লেকমেইলিং ভিডিঅ' কিছু ফটোৰ যোগেদি তাক ব্লেকমেইলিং কৰি মানে নানান ধৰণৰ টৰ্চাৰ কৰি আছে। ছোৱালীজনী আমাক ৰাষ্ট্ৰীয় বজৰং দলক কথাখিনি অৱগত কৰিলে আৰু আমি আজি ল'ৰাজনক লগ কৰি তাক সোধা পোছা কৰাত তাৰ মোবাইলটো চোৱাত আমি কিছু অশ্লীল ফটো আৰু কিছু ভিডিঅ' পাওঁ। সেই গতিকে ছোৱালীৰ হতুৱাই এখন বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰি ল'ৰাজনক কৰায়ত্ব কৰিবলৈ বাইহাটা চাৰিআলি আৰক্ষীয়ে সক্ষম হয়। যে ভুক্তভোগী ছোৱালীজনীয়ে যাতে নাই পায় আৰু সেই মুছলিম যুৱকজনে জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি আইনক দাবী জনাওঁ।